নমস্কাৰ পুনৰবাৰ আপোনালোকৰ ৰদালি দৰ্শন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এদিনৰ আগতে আপোনালোকক এটা পোষ্ট দিছিলোঁ যে এগৰাকী আজন্ম শিল্পী অভিনেত্ৰী প্ৰায় ৩৫ বছৰ কাল অসমৰ ভ্ৰাম্যমাণ জগতত অভিনয় কৰি আহি তেখেতে বৰ্তমান ঘৰতে আছে আৰু সেই শিল্পীগৰাকী কেনেদৰে আছিলে এটা পোষ্ট আপোনালোকৰ ওচৰত দিছিলোঁ আৰু সেই পোষ্টটোৰ আওতাতে আজি মই বাইদেউৰ ঘৰলৈ পুনৰবাৰ আহিছোঁ। বলকচোন আমি এতিয়া বাইদেউৰ ঘৰলৈকে যাওঁ। বাইদেউক আমি আজি এটা স্বাস্থ্য পৰীক্ষা সম্পৰ্কে লৈ যাবলৈ বিচাৰিছোঁ। এয়া মই বাইদেউৰ ঘৰলৈ আহি আছোঁ। এতিয়া মই আগতীয়াকৈ খবৰ দিছিলোঁ বাইদেউক আৰু বাইদেউহঁতে ইতিমধ্যে সাজু হৈ আছে। মই অকণমান এই পৰিৱেশটো দেখুৱাবলৈ দিছোঁ। এয়া হৈছে বাইদেউহঁতৰ ঘৰ। এজোপা লিচু গছ আছে ইয়াতে আৰু সেয়া বাইদেউ ইতিমধ্যে ৰেডি হৈ আছে। বাইদেউৰ ভণ্টি ৰেডি হৈ আছে। আমি এতিয়া বাইদেউক স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে আমাৰ জাগি ভকত গাঁৱৰ যি সমূহীয়া ভৱন আছে তাতে এটা বিশ্ব স্বাস্থ্য সংস্থাৰ জৰিয়তে এটা স্বাস্থ্য শিবিৰ আহিছে। সেই স্বাস্থ্য শিবিৰলৈকে আজি প্ৰথম বাইদেউক স্বাস্থ্যটো দেখুৱাবলৈ লৈ যাম। এয়া আমাৰ বাইদেউ, মই আহিছোঁ এতিয়া। কালি পৰহি মই আহিছিলোঁ আপোনাৰ ওচৰলৈ। বাইদেউক অকণমান দেখুৱাই দিব লাগে। আজি মই আপোনাক স্বাস্থ্য পৰীক্ষাৰ বাবে আমাৰ সমূহীয়া ভৱনতে এটা অনুষ্ঠান হৈছে, স্বাস্থ্য শিবিৰ এটা হৈছে। এই শিবিৰটোলৈ আপোনাক লৈ যাবলৈ আহিছোঁ। কিবা ক'ব? মই কিবা কি ক'ম? হয় হয় হয়, চকুৱে নেদেখো যে একো নাই বাৰু। আজি আমি স্বাস্থ্যটো পৰীক্ষা কৰোঁ, তাৰপিছত যদি ঈশ্বৰে কৰায় আমি চকুকেইটাৰ বিষয়েও তাতেই কথা পাতিম। কেনেদৰে আপোনাক কি কৰিব পাৰি সেই বিষয়ে আমি কথা পাতিম। এয়া হৈছে বাইদেউ, ধুনীয়াকৈ দেখুৱাই দিবলৈ দিছোঁ। এয়া বাইদেউ যিগৰাকীয়ে ৭০ দশকতেই অসমৰ ভ্ৰাম্যমাণ জগতলৈ গৈ প্ৰায় ৩৫ বছৰ কাল অভিনয় কৰি আজি মঞ্চত দপদপাই থকা মানুহগৰাকীৰ অৱস্থা হৈছে এয়া। এয়া বাইদেউক আমি টমটমত নিবলৈ ওলাইছোঁ এতিয়া। ইতিমধ্যে বাইদেউ থৰক বৰক খোজেৰে আহি আছে। আপোনালোকৰ আশীৰ্বাদ লাগিব। আজি যিটো কামত ওলাইছোঁ সেয়া যাতে সফল হ'ব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এগৰাকী শিল্পীক অকণমান শ্ৰদ্ধা দিবলৈ যত্ন কৰিছোঁ। আমাৰ ইয়াতে স্বাস্থ্য শিবিৰ এটা হৈ আছে, প্ৰথম স্বাস্থ্যটো দেখুৱাই লওঁ। এয়া আমি বাইদেউক গাড়ীৰ পৰা নমাবলৈ যত্ন কৰিছোঁ। আছে সেইখিনিতে আছে লাখুটিডাল। মানুহ আহিছেনে? ব'লো কাটি জনাই লৈছোঁ। এইগৰাকী হৈছে অসমৰ ভ্ৰাম্যমাণ জগতৰ ৭০ দশকতেই অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰলৈ গৈছিলে। আজি কিন্তু তেখেতৰ অৱস্থা এইটো। এতিয়ালৈকে শিল্পী পেঞ্চনটোও পোৱা নাই। তাৰোপৰি তেওঁ 2টা চকু আজি 3 বছৰ ধৰি দৃষ্টিশক্তি হেৰুৱালে। প্ৰায়তো বহুতেই সুখী হৈছোঁ। এয়া হৈছে তেখেতৰ নাম মনু ডেকা। এয়া আমাৰ আয়ুক্ত আছিলে মৰিগাঁও জিলাৰ দেৱাশীষ শৰ্মা ছাৰ। আপোনাক চিনাকি কৰি দিয়াৰ লগতে আপুনি নিশ্চয় বাইদেউৰ বাবে অকণমান চিন্তা কৰিব। কি ক'ব এই সময়ত আপোনাৰ? মই জয়তে আজি আমাৰ সকলোৰে হৈ মই বাইদেউক নমস্কাৰ জনাম আৰু বিশেষকৈ জিলা প্ৰশাসনৰ হৈ মই এষাৰ কথা ক'ম। আমাৰ চাৰ্কল অফিচাৰ মহোদয়াও ইয়াত আছে, বাইদেউ আছে। মোৰ এয়া বিদায়ৰ মুহূৰ্ত। মই নগাঁৱলৈ যামগৈ, কিন্তু আমাৰ এটা মই আজি আছোঁ, মোৰ জেগাত কোনোবা বেলেগজন আহিব। কাম সদায় চলি থাকিব আৰু এইটো ব্যক্তিকেন্দ্ৰিক আমাৰ চাকৰিটো নহয়। সেই তাৰ বাবে মই প্ৰিয়ংকা গগৈ ডাঙৰীয়ানীক মই কৈছোঁ এই কথাখিনি। আৰু আমি যিখিনি আমি কৰিব পাৰোঁ, বাইদেৱে পেঞ্চন, শিল্পী পেঞ্চনটো পোৱা নাই, অত্যন্ত দুখৰ কথা। কিবা কাৰণবশতঃ হয়তো উচিত মহলত এই কথাষাৰ গৈ পেলাই পোৱাগৈ নাই। সেইকাৰণে আজিৰ দিনটোত চৰকাৰে গম পোৱা হ'লে বাইদেৱে শিল্পী পেঞ্চন নোপোৱাৰ কোনো কথা নাই। আপুনি কাগজ পত্ৰখিনি প্ৰিয়ংকা মহোদয়ৰ হাতত দিব আৰু মোৰ দৃঢ় বিশ্বাস যে বাইদেৱে পাব। আৰু আজি বান্ধোন আৰু কি যিসকল যিটো অনুষ্ঠান আমাৰ কুৱেইটৰ যোনটো অনুষ্ঠান, একেলগে মিলি পেলাই তেওঁলোকে মিলিতভাৱে অসম ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যন, আমাৰ KGMT হস্পিটেল আৰু আমাৰ
হেল্থ চিটি হস্পিটেল তেওঁলোকে একেলগে মিলি একত্ৰিতভাৱে এই অনুষ্ঠানভাগ পাতিছে মই ভাবোঁ আজি বিশেষজ্ঞ খুব ডাঙৰ ডাঙৰ ডাক্তৰ সকলো আহিছে আজি বাইদেৱে তেওঁলোকক লগ পাব পাৰিব অসমৰ এগৰাকী স্বনামধন্য শিল্পী আৰু মই ভাবোঁ তেওঁলোকে নিশ্চয় উচিত উপদেশ দিব পাৰিব সেই উপদেশ মৰ্মে আমি বাইদেউৰ চিকিৎসা আগবঢ়াই লৈ যাব পাৰিম বাইদেউৰ সুস্বাস্থ্য আৰু উত্তৰোত্তৰ কামনা কৰিছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ আহক আহক ধৰ থৈছোঁ আহা অকণ আহা না আহা অঁ চক্ৰ সেই ৰাজহ চক্ৰৰ বিষয়া বাইদেউ আমাৰ প্ৰিয়ংকা গগৈ বাইদেউ আছে বাইদেউ এইগৰাকী হৈছে আমাৰ ভ্ৰাম্যমানৰ ৩৫ বছৰ কাল অসমৰ ভ্ৰাম্যমান জগতত আছিলে তাৰোপৰি তেওঁ অপ্সৰা থিয়েটাৰত দস্যুৰাণী ফুলনদেৱী নাটকত দুৰ্দান্ত অভিনয় কৰি বিখ্যাত হৈছিলে কিন্তু তেখেতে এনেকুৱা অভিনয় কৰিছিলে যাৰ জৰিয়তে অসমৰ ৰাইজে চিনি পায় আজি তেওঁৰ অৱস্থা হৈছে এইটো গতিকে মই আপোনাক অনুৰোধ জনাম যে মই ব্যক্তিগত প্ৰচেষ্টাৰে কিছু আগভাগ ল'বলৈ যত্ন কৰিছোঁ অকণমান কিবা এটা কৈ দিয়ক প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ কাৰণ মই বাইদেউক আগতে কেতিয়াও লগ পোৱা নাই এনে এগৰাকী ইমান প্ৰথিতযশা বুলিয়ে ক'ব লাগিব শিল্পীৰ লগত চিনাকি কৰাই দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইটো মই আগতে এই কথাটো অৱগত নাছিলোঁ গতিকে মই আজি যিহেতু অৱগত হ'লোঁ আৰু যেনেদৰে আমাৰ আয়ুক্ত মহোদয়ে কৈ গ'ল কিবা কাৰণবশতঃ হয়তো বাইদেউৰ কথাখিনি আমাৰ দৃষ্টিগোচৰ হোৱা নাছিল বা উচিত মহলত দৃষ্টিগোচৰ হোৱা নাছিল কিন্তু বাইদেৱে আমাৰ সমগ্ৰ সংস্কৃতিপ্ৰেমী ৰাইজৰ কাৰণে আপুনি ক'লে সুদীৰ্ঘ ৩৫ বছৰ কাল যিদৰে আমাক আপ্লুত কৰি ৰাখিলে তাৰ বিনিময় হিচাপে বাইদেউ এই সময়ত চোৱা চিতা কৰাটো আমাৰ সমাজৰ প্ৰত্যেকজনৰে দায়িত্ব আৰু এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে মোৰ দায়িত্বটো নিশ্চয় আটাইতকৈ ওপৰত থাকিব যিহেতু স্থানীয় মই ৰাজহ চক্ৰ বিষয়া গতিকে মই আপোনাক কথা দিছোঁ নিশ্চয় বাইদেউৰ কথাখিনি মই যেনেদৰে আগুৱাই লৈ যাব লাগে তেনেদৰে আগুৱাই লৈ যাম আৰু কেৱল চৰকাৰীভাৱেই নহয় বেচৰকাৰীভাৱেও যদি কোনো সংগঠন হওক সংস্থা হওক এনেকুৱা বহুতখিনি আছে মানৱ বিৰোধী অনুষ্ঠান তেওঁলোকৰ আগতো আমি উত্থাপন কৰিম যিদৰে আজি আপোনালোকে দেখিছেই এটি আশা আৰু বান্ধৈ গোটৰ সহযোগত স্বাস্থ্য শিবিৰ হৈছে গতিকে বাইদেউৰ স্বাস্থ্যজনিত যিমানখিনি আছে আজি বহুতো অভিজ্ঞ ডাক্তৰ আহিছে তেওঁলোকৰ জৰিয়তে আমি বাইদেউৰ স্বাস্থ্যজনিত যিখিনি কথা আছে সেইখিনি আমি আজি হয়তো অকণমান চকু কাণ দিবলৈ সক্ষম হ'ম আৰু বাকী যিখিনি অৰ্থনৈতিক দিশৰ কথা আছে সেইখিনি মই নিশ্চয় পৰৱৰ্তী সময়ত চেষ্টা কৰিবলৈ সম্পূৰ্ণ নিজৰ অন্তৰ চেষ্টা কৰিম ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ কোৱাৰ বাবে আপোনাক পৰিচয় কৰাই দিলোঁ যে আপুনি নিশ্চয় আমাক সহায় কৰিব ঠিক আছে ধন্যবাদ এয়া তেখেতসকলৰ ফালৰ পৰা কিবা এটি আগবঢ়াইছে সকলোকে হ'ব ইতিমধ্যে আমি আহি ঘৰ পালোহি এয়া বাইদেউক ঘৰত থলোহি পৰৱৰ্তী সময়ত আমি আকৌ এনেদৰে খবৰ লৈ গৈ থাকিম আপোনালোকক জনাম ইয়াৰ পিছত আমি কি বিষয় লৈ আগবাঢ়িম মানুহটোৰ কোনফালে মাত